আমি কাশ্মীৰৰ পেহেলগামত যি আমাৰ এক দুৰ্বিষহ খুব কষ্টকৰ এক ঘটনা সংঘটিত হৈ গ'ল। আমাৰ বহুকেইজন ব্যক্তিক উগ্ৰপন্থীয়ে নৃশংসভাৱে হত্যা কৰিলে আৰু সেই কাৰ্যক আমি গৰিহণা দিছোঁ। আৰু আজি আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি যিসকল মৃতক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ইয়াত মমবাতি জ্বলাই তেখেতলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু আম আদমি পাৰ্টিয়ে এই যি নৃশংস ঘটনা সন্ত্ৰাসবাদীৰ দ্বাৰা যি সংঘটিত হ'ল এই ঘটনাক তীব্ৰ গৰিহণা দিছে, নিন্দা কৰিছে আৰু এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে এই ধৰণৰ যি ঘটনা সংঘটিত হৈছে কাশ্মীৰত এয়া আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। এনেকুৱা ধৰণৰ ঘটনা আচলতে ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰত বাৰে বাৰে হৈ থকা কথাটো অত্যন্ত পৰিতাপৰ কথা। কাৰণ সীমান্ত সুৰক্ষিত থাকিব লাগিব, সীমান্ত সুৰক্ষিত থাকিব লাগিব। লগতে আমি দেখিছোঁ যে গৃহ বিভাগে যি ধৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেই ধৰণৰ পদক্ষেপ গৃহ বিভাগে ল'ব পৰা নাই বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ যিখন কাশ্মীৰ অশান্ত কাশ্মীৰ বুলি আমি আগৰ পৰাই জানো, 370 যেতিয়াৰ পৰা উঠাই লোৱা হৈছে তেতিয়াৰ পৰা কাশ্মীৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা কিছুদিনৰ পৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু এটা ভিতৰুৱা গোমা পৰিৱেশ সৃষ্টি হৈ আছে বুলি আমি সংবাদ মাধ্যমৰ পৰা জানিবলৈ পাৰিছিলোঁ। কিন্তু এই যে পৰহি যিটো ঘটনা সংঘটিত হৈ গ'ল সেইটোৱে পুনৰবাৰ প্ৰমাণ কৰিলে যে আমাৰ যি সুৰক্ষা ব্যৱস্থা তাত ক'ৰবাত নহয় ক'ৰবাত কিন্তু খুঁত থাকি গৈছে, যাৰ কাৰণে সন্ত্ৰাসবাদীয়ে এনেকুৱা এডোখৰ ঠাইত আহি সোমাই এনেকুৱা নৃশংসভাৱে বহু লোকক হত্যা কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। আৰু এইটো ভাৰতীয় যি প্ৰশাসনিক ব্যৱস্থা, যি গৃহ বিভাগৰ ব্যৱস্থা, এই ব্যৱস্থা কিন্তু ব্যৰ্থ হৈছে বুলি আমি ক'বলৈ বিচাৰোঁ। আৰু আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে কৈছিলে যে পাকিস্তানৰ লগত আমাৰ যি সম্পৰ্ক সেই সম্পৰ্ক আজি 370 ধাৰা উঠাই দিয়াৰ আগৰ পৰাই এক তিক্ততামূলক সম্পৰ্ক আছিলে আৰু পাকিস্তানৰ বিৰুদ্ধে কেইবাবাৰো যুদ্ধ ঘোষণাও কৰাৰ কথা কৈছিলে। এতিয়া আমি বিচাৰিছোঁ যে এই ধৰণে নৃশংসভাৱে যি ধৰণে হত্যা কৰিলে সন্ত্ৰাসবাদীসকলৰ যি নৃশংসতা, এই নৃশংসতাক যদি আমি শেষ কৰিবলগীয়া হয় তেনেহ'লে আমি খুব ডাঙৰকৈ এটা পদক্ষেপ ল'ব লাগিব। আৰু ভাৰতে এই পদক্ষেপ অতি সোনকালে গ্ৰহণ কৰাটো আমি প্ৰধানমন্ত্ৰী মহোদয়লৈকে আহ্বান জনাইছোঁ।